বি লাচি থানা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত কেন্দ্ৰীয়ভাৱে যি খিলঞ্জীয়া দিৱসৰ আয়োজন কৰা হৈছে সেই অনুষ্ঠানত আজি আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ লাই খুঁটা স্থাপন ডাঙৰীয়া উদযাপন সমিতিৰ শান্তনু বৰঠাকুৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই মুবিদুৰ ৰহমান ডাঙৰীয়াক কাৰ্যসূচীবোৰ সফলৰূপে ৰূপায়ণ হয় তাৰ বাবে এতিয়া পোনপ্ৰথম উঠিবলৈ মই সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু লগতে সহযোগ কৰিবলৈ মই শান্তনু দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু মোবাইল ক'ত ভৰাই আছো জিন্দাবাদ গম পাইছো মইতো উঠনিয়ে বিচাৰিলো এতিয়া আজি বি লাচি থানা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত কেন্দ্ৰীয়ভাৱে আমি খিলঞ্জীয়া দিৱস অহা 24 ফেব্ৰুৱাৰী তাৰিখে তলাতল ঘৰ প্ৰাংগণত পাতিবলৈ লৈছোঁ আৰু তাৰে আজি প্ৰথম কাৰ্যসূচী হিচাপে আজি লাই খুঁটা পুতাৰ এটা কাৰ্যসূচী আছিলে। আমাৰ সভাপতি শান্তনু বৰঠাকুৰদেৱে সেই কাৰ্যসূচী সফলৰূপে ৰূপায়ণ কৰিলে আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী তথা সমগ্ৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ সমূহ খিলঞ্জীয়া মানুহক 24 তাৰিখৰ দিনা তলাতল ঘৰৰ প্ৰাংগণত সকলো খিলঞ্জীয়া শক্তি একত্ৰিত হ'ব আৰু সকলোকে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ কাৰ্যসূচী সফলমণ্ডিত কৰাত শ্ৰদ্ধাৰ শিৱসাগৰ সংবাদকৰ্মীসকলৰ লগতে অসমৰ খিলঞ্জীয়া জনগণে আমাক সম্পূৰ্ণ সহযোগ কৰিব। ধন্যবাদ। জয় অসম।